হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ ক্লেৰিফিকেশ্যন দিম। APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 18 মাৰ্চত অনুষ্ঠিত হৈ গৈছিলে, 18 মাৰ্চ 2024। তো এতিয়া পৰীক্ষা অনুষ্ঠিত হোৱা আজি 13 দিন কমপ্লিট হ'ল, 13 ডেইজ কমপ্লিট হৈ গ'ল 31 মাৰ্চলৈকে। তো লাষ্ট টাইম যদি আপোনালোকে লাষ্ট ইয়েৰৰ ট্ৰেণ্ডটো চাই, লাষ্ট ইয়েৰ মাৰ্চৰ আই থিংক 27 তাৰিখে প্ৰিলিমিনাৰী এক্সামিনেশ্যন হৈছিলে আৰু এপ্ৰিলৰ 11 তাৰিখ নে 12 তাৰিখৰ দিনাখন, আই থিংক 12 তাৰিখৰ দিনাখন তেওঁলোকে APSCয়ে প্ৰিলিমিনাৰী ৰিজাল্টছ ডিক্লেয়াৰ কৰিছিলে। তো সেইটো যদি চাওঁ, চ' সেইটো ট্ৰেণ্ডত যদি যাওঁ আমি, তেতিয়াহ'লে ইয়াতে মাৰ্চৰ 27 তাৰিখৰ পৰা এপ্ৰিলৰ 12 তাৰিখে 15 ডেইজৰ পিছত ৰিজাল্টছ ডিক্লেয়াৰ কৰিছিলে আৰু এইটো মাহত অলৰেডি 13 দিন হৈ গ'ল। তো আপোনালোকে নেক্সট উইকত আপোনালোকে ফলাফল ঘোষণা কৰা সম্ভাৱনা বহুত বেছি আছে। তো নেক্সট কামিং উইক মানে কাইলৈৰ পৰা অহাকালিৰ পৰা যোনটো উইক ষ্টাৰ্ট হৈছে, তো এইটো উইকতে আপোনালোকৰ ৰিজাল্টছ ঘোষণা কৰা হ'ব APSCৰ। চ' সেইকাৰণে আপোনালোকে ৰেডি হৈ থাকক। মে বি সোম মঙল বুধবাৰৰ ভিতৰতো ডিক্লেয়াৰ কৰিব। বহাগ বিহু নাপায়গৈ, বহাগ বিহু বুলি ভাবি নাথাকিব, কাৰণ লাষ্ট টাইম আৰু এইখিনি বস্তুৰ প্ৰিলিমিনাৰী এনচাৰ্ছবিলাক মানে যোনবিলাক OMR ছিটছ থাকে সেইখিনি ইলেক্ট্ৰনিকলি চেকিং হয় মেচিনত। তো আপোনালোকৰ মেনুৱেলি একো নহয়। তো চ' সেইটো কাৰণে আপোনালোকৰ বেছি টাইমৰ প্ৰয়োজন নহয়। চ' ৰিজাল্ট ডিক্লেয়াৰ কৰা বহুতখিনি সম্ভাৱনা আছে কামিং উইকত। কামিং উইক মানে আৰু সোমবাৰ, মঙলবাৰ, বুধবাৰ এনেকুৱা টাইমতে হৈ যাব। সোম, মঙল, বুধ, বৃহস্পতি, শুকুৰ যোনকেইটা ৱৰ্কিং ডেইজ আছে সেইকেইটাৰ ভিতৰতে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব। আৰু শনিবাৰো এবাৰ ৱৰ্কিং ডেইজে হয়, কাৰণ ফাৰ্ষ্ট ছেটাৰডে পৰিব আই থিংক। চ' সেইটো কাৰণে আপোনালোকে অহা সপ্তাহত ৰিজাল্ট ডিক্লেয়াৰ কৰিব বুলি একেবাৰে নিশ্চিত হৈ থাকক। চ' অল দি বেষ্ট থাকিলে সকলোলৈ। আৰু মই অলৰেডি কাট অফ মাৰ্কছ অলৰেডি দিছিলোঁ, এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। অকল ময়ে নহয়, বহুতখিনি কোচিং ইনষ্টিটিউটেও শ্বেয়াৰ কৰিছিলে। জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে 80 to 85, OBC MOBCৰ কাৰণে 63 to 68, SCৰ কাৰণে 55 to 60, ST প্লেইনছ 47 to 52, ST হিলছ 37 to 42, PWBD বিল' 30 মাৰ্কছ। ঠিক আছে। আৰু ইয়াতে মই এইখিনি মোৰ মতে এক্সপেক্টেড কাট অফ মাৰ্কছ হ'ব লাগে, যিমানখিনি এনালাইচিছ কৰা হৈছে, যিমানখিনি কেণ্ডিডেটছৰ পৰা ফিডবেক পাইছোঁ, যিমানখিনি কৰিছোঁ। আৰু কাৰোবাৰ যদি ইয়াতকৈ অলপ কম বেছি হয়, কিবা হয়, অকণমানতো ইফাল সিফাল হ'বই, কাৰণ মই মেইনছৰো লাষ্ট টাইম যেতিয়া এনালাইচিছ কৰিছোঁ তেতিয়া জেনেৰেলৰ কাট অফ মই 570ৰ পৰা 610লৈকে কৈছিলোঁ, আৰু জেনেৰেলৰ মেইনছৰ কাট অফ হ'ল 584। আৰু লাষ্ট ইয়েৰ প্ৰিলিমিনাৰী কাট অফ মই 72ৰ পৰা 77 নে 72ৰ পৰা আই থিংক 77 উইণ্ড'লৈকে ধৰিছিলোঁ, আৰু কাট অফ হৈছিলে 74.5। তো তেনেকুৱা ধৰণৰ অকণমান একুৰেচি থাকে কাট অফ প্ৰিডিকশ্যনত মোৰ আগৰ যদি ৰেকৰ্ডছ আপোনালোকে চেক কৰে। আৰু UPSC কাট অফৰো তেনেকুৱা একুৰেচি আছিলে। এইবাৰ চাওঁ কি হয়, লেটছ হোপ ফৰ দি বেষ্ট। আপোনালোকে কোনোবা যদি এইটো ৰেঞ্জত আছে, ছেফ আছে, কাট অফ মাৰ্কছখিনি মিলাই ল'ব। আৰু লগতে এভেইলেবল কৰ্চেছবিলাক এতিয়াও যোনখিনি কৰ্চ এভেইলেবল আছে, আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে at ₹450, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ ফুল কৰ্চ এটা এভেইলেবল আছে 350, আছাম ডায়েৰী ইকুইপমেণ্ট 2023 ADRE 2.0 ফুল কৰ্চ এটা এভেইলেবল আছে ₹450, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400, আছাম পুলিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে ₹450, APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450, APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে ইয়াতে দিয়া যোনটো হোৱাটছএপ নাম্বাৰটো আছে 9706557851, এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাওক কোনটো কোৰ্চ আপোনালোকক লাগে। সেইটো মতে মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম, আৰু কোৰ্চৰ ডিটেইলছ বিচাৰিলেও কোৰ্চৰ ডিটেইলছ দি দিম, কি আছে কোৰ্চৰ কণ্টেণ্টছটো আপোনালোকক শ্বেয়াৰ কৰিম। তাৰপিছত যোনটো আপোনালোকক পে'মেণ্টৰ লিংক দি দিম, পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকৰ কোৰ্চটো গোটেইখিনি PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব গোটেইখিনি কোৰ্চ। আৰু কোৰ্চটো MCQ ফৰ্মেটত আছে, মাল্টিপল চইচ কুৱেশ্যনছ আছে, চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত। চ' আপোনালোকে ডেছক্ৰিপটিভ টাইপকৈ এনচাৰ্ছবিলাক পঢ়িব নালাগে, আৰু বহুতবিলাক বস্তু এক্সপ্লেনেশ্যনো আছে, এক্সট্ৰা এক্সপ্লেনেশ্যনো আছে। লগতে আপোনালোকৰ MCQ ফৰ্মেটত পাই যাব, আৰু PDF ফৰ্মেটত এভেইলেবল আছে। বাকী আৰু এটা কথা কৈ দিছোঁ, ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিয়া আছে, কাইণ্ডলি তাতে কল নকৰিব। সেই হোৱাটছএপ নাম্বাৰটো কলৰ কাৰণে এভেইলেবল নাই, জাষ্ট আপোনালোকে হোৱাটছএপৰ মেছেজৰ কাৰণে এভেইলেবল আছে এই নাম্বাৰটো। বাকী আপোনালোকে যদি সেইখিনি মেইনটেইন কৰে, আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। APSC CC ৰিলেটেড সকলো ধৰণৰ ইম্পৰ্টেণ্ট প্লে'লিষ্টসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। লগতে মোৰ আৰু এটা চেনেল আছে, অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাই যাব। লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু কাইলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত
পুনৰ উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।